তো হাই ক্লাছ 10 ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাবা আৰু ভালকৈ চাবা আৰু কিবা নুবুজিলে তোমালোকে কমেণ্টত দিবা আৰু তোমালোকে গোটেই সোপা লেকচাৰ মই যিবোৰ কথা কৈছোঁ সেইবোৰ চেপ্টাৰ্ছৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। আৰু তোমালোকে নক'বা যে এইটো CBSE বৰ্ডৰ হয়, কাৰণ তোমালোকে অসম বৰ্ডৰ পেটাৰ্ণটো চাই যে অলম'ষ্ট CBSE বৰ্ডৰ যেনেকৈ একদম ডিটো কৰিলে। তো তোমালোকে CBSE বৰ্ডৰ কাৰণে পঢ়া মানে আছাম বৰ্ডৰ পঢ়া একেই হৈছে। ঠিক আছে, বুজিছা ন? তাৰপাছত এতিয়া তুমি এই ভিডিঅ'টো কমপ্লিটকৈ চোৱা, সম্পূৰ্ণকৈ চাবা হা। আজি গম পাইছা, আজি বিশেষভাৱে ক্লাছ 10 ষ্টুডেণ্টৰ কাৰণে ভিডিঅ' আনিছো, হাউ টু গেট 75% ইন লাষ্ট 25 ডেজ। এইটো চেবা আৰু অসম SF ডিভিজন 1, আগতে চেবা বুলি কোৱা, এতিয়া SF ডিভিজন 1 বুলি জানো। ঠিক আছে, অসম বৰ্ডৰ কাৰণে হয়। তো এই কম সময়ত আমি কেনেকৈ কি পঢ়িব লাগিব এইটো ভিডিঅ'টো তোমালোকে ডিটেইলত গম পাবা, একদম ডিটেইলত। ঠিক আছে, আৰু ইমান কম সময়ত তোমালোকে কেনেকৈ পঢ়িব লাগে, কি পঢ়িব লাগে, গোটেই পাৰফেক্ট এটা প্লেন পাবা ইয়াত, চাই যাবা। ঠিক আছে, নেক্সট শ্লাইড চোৱা। অনলি প্ৰেক্টিকেল, আমি একদম প্ৰেক্টিকেল ৱেত কথাটো চাম। ঠিক আছে, আৰু এই প্লেনক 14 to 15 আৱাৰ ষ্টাডি মাষ্ট। ঠিক আছে, একদম মাষ্ট, লাগিবই লাগিব, নহ'লে তোমালোকে এই কম সময়ত ভাল এটা স্ক'ৰ কৰিব নোৱাৰা। ইউ হেভ টু ষ্টাডি 14 to 15 আৱাৰ্ছ এনি হাউ। এতিয়া তোমালোকৰ প্ৰব্লেম কি আহিছে চাগে? পেনিক হৈ আছা, টেনচনত আছা, চিলেবাছ কমপ্লিট হোৱা নাই, বা পঢ়িবলৈ ষ্টাৰ্ট কৰাই নাই, বা তোমালোকৰ কমপ্লিট হ'ল চিলেবাছ বাট চব পাহৰিলা, বাট কেনেকৈ ৰিভাইজ কৰিম তেনেকা বুজি পোৱা নাই। এইটো ভিডিঅ' তোমালোকে যদি ৰিভিজন পাৰ্পছ চাইছা, তোমালোকে একদম বেষ্ট, তোমালোকে দি বেষ্ট পাইছা, তোমালোকে একদম 90% স্ক'ৰ কৰিব পাৰিবা। যদি তোমালোকে এইটো ভিডিঅ' ৰিভিজন কৰিছা, বাট তোমালোকে প্ৰথমবাৰ চাইছা, তেনে ইউ কেন গেট 75% বা 80% তোমালোকে চাব পাৰিবা, আৰু তোমালোকে 90% যাম বুলি নাভাবিবা। বিকজ ইটছ নট পচিবল, তোমালোকে গোটেই বছৰটো পঢ়া নাছিলে, আৰু এই লাষ্ট সময়ত যিহেতু আহিছা, তেনে ইউ কেন স্ক'ৰ আপ টু 75%, মানে তুমি ভাবিব লাগিব। ঠিক আছে, নেক্সট চোৱা। সলিউশ্যন কি হৈছে তোমাৰ এই গোটেইকেইটা প্ৰব্লেমৰ? এইটো ভিডিঅ'। হু কেন ইউজ দিছ প্লেন? দ'জ হু ওৱান প্ৰপাৰ ৰিভিজন, যাৰ প্ৰপাৰ ৰিভিজন লাগে, তোমালোকে এইটো প্লেন ফ'ল' কৰিব পাৰিবা, বাট তোমালোকে গোটেইকেইটা চেপ্টাৰ কৰিবা। আৰু তোমালোকে যোন ফ্ৰেছলি ষ্টাৰ্ট কৰিব, বা এতিয়া জাষ্ট জিৰ'ত আছে, কনফিডেন্স জিৰ' আছে, বা তোমালোকে পঢ়িছিলা বাট পাহৰিলা। ঠিক আছে, তো ৱাচ দ্য ভিডিঅ' কমপ্লিট, তাৰপিছত তোমালোকে জানিবা যে তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব এইকেইদিনত। ঠিক আছে, নেক্সট ৰিয়েলিটি। আমি ৰিয়েলিটি চাম হা। আমি একদম কি কয় তোমাৰ হাৱা বাজিত বাছ নবজে, আমি 90% 95+ আনিব পাৰোঁ, এনেকুৱা আমি কথা নকওঁ। কাৰণ বহুত কম সময় আছে। ঠিক আছে, ইফ ইফ ইউ ষ্টাৰ্টেড নাও, উই কান বি এবল টু কমপ্লিট দ্য চিলেবাছ, অৰ উই কেন অলছ' কমপ্লিট দ্য চিলেবাছ। এটা কথা, এতিয়া যদি পঢ়িছা, আমি চিলেবাছ কমপ্লিট কৰিব পাৰিম, চব মেইন কথা, লগতে আমাৰ ৰিভিজন হ'ব। প্লাছ আৰু এটা প্ৰচেছ আমি যাব পাৰিম, আমি 95% চিলেবাছ কমপ্লিট কৰি পিনি ভালকৈ ৰিভাইজ কৰিব পাৰিম। যিকোনো এটা হ'ব পাৰে। তো কোনটো ভাল হ'ব? কমপ্লিট চিলেবাছ কৰি পিনি ৰিভিজন ভালকৈ নোহোৱা না, 95% চিলেবাছ কমপ্লিট শেষ কৰি পিনি ৰিভিজন ভালকৈ কৰা। অবভিয়াছলি 95% চিলেবাছ কমপ্লিট কৰি পিনি ৰিভিজন ভালকৈ হোৱাটো বেষ্ট হ'ব, নহয় জানো? এতিয়া নেক্সট চাই যোৱা কেনেকৈ কি কৰিম। তো সেইটো ইয়াতে কৰি দিলোঁ, মই যোনটো আগত শ্লাইড কৰোঁ। ঠিক আছে, নেক্সট চোৱা। আমাক 10 মাৰ্কছ কোনে প্ৰভাইড কৰিব? স্কুলে প্ৰভাইড কৰিব। লেট আছ এজিউম আমি তাত 8 পাম। ঠিক আছে, তো তুমি 90 আউট অফ 90 থিয়ৰিত ভাবিব নালাগে। কিমান লেটাৰ মাৰ্কছ কিমান আছে? 80 পাব লাগে 100ত, বা 70 পাব লাগে 90 থিয়ৰিত। ঠিক আছে, আৰু তুমি লেটাৰ মাৰ্কছৰ কাৰণে থিয়ৰিত কিমান আহিব? 70 বা 75 আনিব লাগিব। যদি তোমালোকৰ স্কুলৰ পৰা 10 দিছে, তোমালোকে 70 আনিলে হ'ব। যদি তোমাৰ স্কুলৰ পৰা 8 দিছে, তুমি 72 বা 73 আনিব। মানে সেইকাৰণে মই ধৰি লৈছো যে 70 পৰা 75 ভিতৰত তোমালোকে আনিব লাগিব, যদি তোমালোকক লেটাৰ মাৰ্কছ লাগে। ঠিক আছে, নেক্সট চোৱা। ডোন্ট এম ফৰ 100% ইন দিছ মমেণ্ট। 100% এম নকৰিবা। ডোন্ট এম ফৰ জাষ্ট পাছিং মাৰ্ক। এতিয়া কাৰণে অকল পাছিং মাৰ্ক বুলিও নভাবিবা, কাৰণ এতিয়া সময় আছে। আৰু ডোন্ট এম ফৰ ডিষ্টিংশ্যন। ডিষ্টিংশ্যন যাব পাৰা, তুমি বেছি মেহনত কৰিব, বাট সিমান ডাঙৰ টাৰ্গেট আমি লৈ নচলো। ঠিক আছে, তো এম ফৰ ডেট হোৱাট ইউ কেন এচিভ। তোমালোকে সেইটো এম কৰা যিটো তুমি এচিভ কৰিব পাৰিবা ন। তোমালোকে একদম, তোমালোকক বহু ইউটিউবাৰে একদম খোৱাব দেখাইছে, কি কয়, ইমান দিন পঢ়িবি তোমালোকে ইমান পাৰ্চেণ্টেজ জানিব পাৰিবা, ইমান পাৰ্চেণ্টেজ জানিব পাৰিবা। সেইকেইটা চোৱাতকৈ তুমি একদম ৰিয়েলিটি নিজে ভাবা। তুমি ইমান দিন কি কৰি আছিলা? তুমি যিমান কৰিছা সিমানেই তুমি একচেপ্ট কৰিবা ন। তুমি যদি পঢ়াই নাই, তুমি ইমান বেছি টাৰ্গেট ইমান ডাঙৰ টাৰ্গেট তুমি এচিভে কৰিব নোৱাৰা। এইটো একদম প্ৰেক্টিকেলি ভাবা। ঠিক আছে, নেক্সট ওৱান। এট দিছ মমেণ্ট উই কেন এম। আমি কি এম কৰিব পাৰোঁ? যদি ফাৰ্ষ্ট ডিভিজন আনিব বিচাৰা, তেনে 60%, যিটো আমি কিহত 90 কিমান আনিব? 50 বা 55 আনিব লাগিব থিয়ৰী। ঠিক আছে, যদি ষ্টাৰ মাৰ্কছ, তেনে 75+ লাগিব, মানে 75% হ'ব লাগিব। তাৰ কাৰণে আমি 65 to 70 আনিব লাগিব থিয়ৰী। ঠিক আছে, আৰু লেটাৰ মাৰ্কছ যিটো 80%, তোমাৰ 70 পৰা 75, 70 পৰা 75 ইচ ছাবজেক্টত আনিব লাগিব থিয়ৰীত 90 ভিতৰত। ঠিক আছে, নেক্সট আমাৰ 3টা নিয়ম আছে ইয়াত। যদি তোমাৰ একদম সেই ছাবজেক্টটো একদম ষ্ট্ৰং, আৰু কিছুমান চেপ্টাৰ তোমাৰ পঢ়ি হোৱা নাই, তেনে তুমি তাত লেটাৰ মাৰ্কছ আনকে পঢ়া। আৰু যদি তোমাৰ এভাৰেজ, তুমি অলপ জানা অলপ নাজানা, বা তোমাক অলপ অলপ টান লাগে, তুমি তাৰ কাৰণে ষ্টাৰ মাৰ্কছৰ কাৰণে পঢ়া।
আৰু যোন তোমাৰ একেবাৰে উইক চাবজেক্ট তুমি তাৰ কাৰণে ফাৰ্ষ্ট ডিভিজন কাৰণে পঢ়িবলৈ ট্ৰাই কৰা। তোমাৰ প্লেনটো ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজত ডিভাইড আছে। এটা আমি ফাৰ্ষ্ট ফেজ চাওঁ। ফাৰ্ষ্ট ফেজৰ প্ৰথম টাইম টেবল চাওঁ 14 to 15 আৱাৰ ডেইলি পঢ়িব লাগিব। মই বাৰ পঢ়ি আছো। তোমাৰ উঠা টাইমটো মই 5:38 কৰিছো। তাৰপিছত 6টাৰ পৰা 10টালৈকে পঢ়িলা 4 ঘণ্টা। তাৰপিছত আকৌ 11টাৰ পৰা 3টালৈকে পঢ়িলা 4 ঘণ্টা। তাৰপিছত আকৌ 4:30 to 7:30 পঢ়িলা 3 ঘণ্টা। তাৰপিছত আকৌ 8টাৰ পৰা 11টালৈকে পঢ়িলা 3 ঘণ্টা। এইকেইটা চাবজেক্ট তোমালোকে ফাৰ্ষ্ট ফেজত কমপ্লিট হ'ব লাগিব। ঠিক আছে, নেক্সট প্লেনটো চোৱা। তোমালোকৰ প্লেন চাই গমে পাইছা চোৱা। জিঅ'গ্ৰাফি চেপ্টাৰ 1, জিঅ'গ্ৰাফি চেপ্টাৰ 3, হিষ্ট্ৰী চেপ্টাৰ 1 and 2 তোমালোকক 3 দিন দিছো। তাৰপিছত তেনেকা চেম 3 আৰু 4 কৰিবলৈ মই তোমাক 3 দিন দিছো। এটা চেপ্টাৰ হিষ্ট্ৰী নাই কৰোঁ, এটা চেপ্টাৰ ইয়াত জিঅ'গ্ৰাফি কৰিবলৈ নাই দিয়া। তাৰপিছত পলিটিকেল ইকনমিক 4টা চেপ্টাৰ আছে, 4 দিন দিছো আৰু 4 আৱাৰ টাইম দিছো। ঠিক আছে, এই 4 আৱাৰটো তুমি কেনেকা ব্ৰেক কৰিব লাগিব জানা? জিঅ'গ্ৰাফি কাৰণে কৰি দিছো, ইয়াত চোৱা 2 আৱাৰ প্লাছ 2 আৱাৰ। যদি তোমালোকে একেবাৰে পঢ়া নাই, নে তোমালোকে 4 ঘণ্টা এই চেপ্টাৰটো ভালকে শেষ কৰিবলৈ ট্ৰাই কৰিবা। আৰু যদি তোমালোকে ৰিভিজন কৰি আছা, দেন 2 ঘণ্টা তুমি কিতাপটো পঢ়িলা ভালকে। তাৰপিছত 2 ঘণ্টা তুমি কি কৰিবা, সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ কৰিবা। তুমি কিহৰ কাৰণে, সেই যোনটো 45 মাৰ্কছ থিয়ৰী আহে নহয়, তাৰ কাৰণে তুমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিবা। আৰু বাকী MCQ কাৰণে তোমালোকে সেই কি কয়, আফটাৰ কমপ্লিটিং দ্য চিলেবাছ, তোমালোকে যিটো সময় পাবা নেক্সট 9 days বা তোমাৰ কি কয় ছচিয়েলৰ মাজত আগত, ছচিয়েলৰ গেপত তোমালোকে তাত MCQ প্ৰেক্টিচ 3টা বা 4টা ডিষ্ট্ৰিক্টৰ পেপাৰ লৈ পিনি সেইখিনি MCQ প্ৰেক্টিচ কৰিলে হ'ল। ঠিক আছে, আৰু এটা নেক্সট তোমালোকে এইফালে চায়েন্সৰ চাব পাৰা, লাইফ প্ৰচেছ, কন্ট্ৰল, কোঅৰ্ডিনেশ্যন, হাউ টু অৰ্গেনাইজ, কেনেকৈ মিলাইছো চোৱা। জিঅ'গ্ৰাফি ইমান বেছি টান নহয়। ঠিক আছে, সেইকাৰণে মই বায়'লজি অলপ থৈ দিছো। তাৰপিছত ৰিয়েল নাম্বাৰছ, পেৰাডাইনামিক্স, কোৱাড্ৰেটিক দুটা দুটাকে দিছো, তাৰপিছত ৰিভিজন দিছো। তোমালোকে গোটেইটা লেকচাৰ লিংকটো ইয়াতে পাবা। প্লাছ তোমালোকৰ ৰিভিজনো দিছো মই। তাৰপিছত চাই যোৱা এইটো প্লেন তোমালোকে। নাও লেটছ ডিছকাছ ইন ডিটেইল। ছ'চিয়েল চায়েন্সৰ জিঅ'গ্ৰাফিৰ কাৰণে 3 দিন দিছো, 3টা চেপ্টাৰ। সেইটো যোনে আৰম্ভ কৰিছে, যোনে ৰিভিজন কৰিছে, তোমালোকে 3 দিনত 4টা চেপ্টাৰ আৰামছে শেষ কৰিব পাৰিবা। হিষ্ট্ৰী 6 দিনত 4টা চেপ্টাৰ, যোনে ৰিভাইজ কৰিছে এনেও তোমালোকে 6 দিনত 5টা চেপ্টাৰ শেষ কৰিব পাৰিবা। তাৰপিছত পলিটিকেল ইকনমিক্স 4 দিন দিছো, 4টা চেপ্টাৰ। ঠিক আছে, এইকেইটা মই যোনটো যোনটো চেপ্টাৰ মই চিলেক্ট কৰি দিছো, মই সেইকেইটা তোমাৰ ইয়াত লিখি দিছো। এইকেইটা মানে হাইলাইট কৰি দিছো। পাৰ্টিশ্যন অফ বেংগল 1905, মানে হিষ্ট্ৰী চেপ্টাৰ 1 টো 6 মাৰ্ক আছে। মানে যিকোনো 4টা চেপ্টাৰ তুমি লৈ ল'বা। ঠিক আছে, এইকেইদিনত। তাৰপাছত নেক্সট তোমালোকে জিঅ'গ্ৰাফিৰ এই প্ৰথম 3টাটো কৰিবা, কাৰণ মই জানো যে মেক্সিমামে 4 নম্বৰ জিঅ'গ্ৰাফিৰ আছামটো হাৰ্ড পায়। তেনেকৈ তোমালোকে পলিটিকেল আৰু ইকনমিক্স গোটেই সোপা কৰিবা। আৰু ইয়াৰ কাৰণে মই লেকচাৰ্ছ নাপালো, চ' তোমালোকৰ দায়িত্ব এইটো তোমালোকে নিজে কমপ্লিট কৰা। ঠিক আছে, ছ'চিয়েল চায়েন্স আৰু মেথছৰ আৰু চায়েন্সৰ কাৰণে মই প্ৰপাৰ লেকচাৰ লগত কেনেকৈ কি কৰিবা গোটেই সোপা ডিছকাছ কৰিম। ছ'চিয়েলৰ কাৰণে পিক আপ ইউৰ চেপ্টাৰ্ছ একৰ্ডিং টু ইউৰ কাৰেণ্ট ষ্টেজ অফ প্ৰিপেৰেশ্যন। মানে তোমাৰ এতিয়া কিমান প্ৰিপেয়াৰ হৈ আছা ছ'চিয়েলৰ কাৰণে, তোমাৰ তাৰ একৰ্ডিং তোমালোকে এইবোৰ মাৰ্কছ চিলেক্ট কৰি লোৱা। তুমি লেটাৰ পাবলৈ সক্ষম আছা, নে তুমি ষ্টাৰ পাবলৈ সক্ষম আছা, নে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম আছা। তাতকৈ তলত নাযাবা, কাৰণ এতিয়া সময় আছে। ঠিক আছে, নেক্সট চায়েন্স আৰু মেথছৰ কাৰণে আমি ডে ৱাইজ প্ৰপাৰ ব্ৰেক কৰি পিনি তোমাক মই দি আছো। সেইটো মই চিলেবাছ চাওঁ পৰা এইবোৰ মই উজু চেপ্টাৰছবোৰ হাইলাইট কৰি দিছো। ঠিক আছে, উজু চেপ্টাৰবোৰ প্ৰথম পঢ়ি ল'বা, যদি তোমালোকৰ মন আছে তুমি নিজে এৰেঞ্জ কৰি ল'ব পাৰা। বাট মই দিয়া প্লেনটো একদম পাৰফেক্ট দিছো, কাৰণ ৰিভিজনৰ কাৰণে বহুত সময় দিছো তাত। এইটো হৈছে তোমাৰ মেথছৰ কিছুমান উজু চেপ্টাৰ্ছ। ঠিক আছে, নেক্সট হেৰি কৰি ডে 1 যোনটো লেফ্ট চাইড আছে, এইটো 4 ঘণ্টা সদায় থাকিব, আৰু এইটো 6 ঘণ্টা। ঠিক আছে, ইয়াত মই লিখি থোৱা আছে। ত' তোমালোকে ডে 1 কি কৰিবা, লেকচাৰ চাবা 2 ঘণ্টা, লাইভ প্ৰচেছ। তাৰপিছত ৰিভাইজ কৰিবা 2 ঘণ্টা থিয়ৰী, আৰু প্ৰিভিয়াছ কুৱেশ্যন পঢ়িবা। এই যোনটো 45 মাৰ্কছ থিয়ৰী আহে, তাৰ কাৰণে তোমালোকে প্ৰিভিয়াছ কুৱেশ্যনটো চাবা। ঠিক আছে, তাৰপিছত বেছি ইমান আগৰ বছৰ চাব নালাগে, 7-8 ইয়াৰ্ছ আগত চালেই হ'ল। তাৰপিছত তোমালোকে মেথছৰ এই 6 ঘণ্টা ডে নম্বৰ 1 অকল লেকচাৰ চাবা। ঠিক আছে, যোনটো ৰিয়েল নাম্বাৰছ এণ্ড পলিনমিয়েলছ হয়। নেক্সট চোৱা, নেক্সট এনেকৈ কন্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন লেকচাৰ চাবা, তেনেকৈ ৰিভাইজ কৰিবা। আৰু ৰিভাইজত কি কৰিবা মই কৈ আছো, প্ৰিভিয়াছ কৰিবা। 7-8 বছৰ প্ৰিভিয়াছ কৰিলে হ'ল। সেইটো কিহৰ কাৰণে মই কৰিব কৈছো, 45 মাৰ্কছৰ থিয়ৰী এক্সামৰ কাৰণে। তাৰপিছত আৰু ৰিভিজনৰ কাৰণে তোমালোকে কালি যোনটো মেথছৰ লেকচাৰ চাইছিলা, 2টা চেপ্টাৰ, সেইটো PDF টো ওলাবা। তোমালোকে ডেছক্ৰিপশ্যনতে লিংকটো পাই যাবা। ঠিক আছে, আৰু তোমালোকে নোটছ বনাবলৈ নাভাবিবা, না চায়েন্সৰ বনাবা না মেথছৰ বনাবা। তোমালোকে জাষ্ট PDF টো ডেছক্ৰিপশ্যন লিংক পৰা খুলিবা, আৰু তাৰ পৰা কুৱেশ্যন প্ৰেক্টিচবোৰ আৰু এবাৰ কৰি ল'বা। আৰু তাৰ কাৰণে মই 4 ঘণ্টা দিছো, কাৰণ এটা চেপ্টাৰ 2 ঘণ্টাতে ৰিভাইজ কৰিব পাৰিবা তোমালোকে। অকল সেইটো লেকচাৰ কুৱেশ্যন প্ৰেক্টিচ কৰিলে হ'ল, কাৰণ তাৰ বাহিৰে তোমালোকৰ আৰু সময় নাই এতিয়া। সিমানটো কৰা প্ৰথম। আৰু 2 ঘণ্টা তুমি মেথছত কি ইউজ কৰিবা, MCQ অফ লাইভ প্ৰচেছ এণ্ড কন্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন কৰিবলৈ ইউজ কৰিবা। নেক্সট চোৱা, ডে নম্বৰ 3 তেনেকৈ ৰিপৰ্ট আছে, তোমাৰ 2 ঘণ্টাত চাবা। তাৰপিছত 2 ঘণ্টা ৰিভিজন কৰিবা, প্লাছ তোমাৰ তাৰপিছত লেকচাৰ চাবা। ডে নম্বৰ 4 তোমালোকে থিয়ৰী ৰিভিজন অফ এবভ 3 চেপ্টাৰ্ছ, ওপৰত তোমালোকে যিটো বায়'লজি 3টা চেপ্টাৰ কৰিলা, যদি কিবা থাকি গ'ল তোমালোকে সেইটো প্ৰেক্টিচ কৰিবা। আৰু ইফালে ৰিভিজন অফ য়েষ্টাৰডে লেকচাৰ এণ্ড ৰিপ্ৰেক্টিচ অন দ্য কুৱেশ্যন চেম, তেনেকৈ যাব। MCQs অফ হাউ টু অৰ্গেনাইজ ৰিপ্ৰডিউচ,
তুমি 2 ঘণ্টাত কৰি ল'বা বা 1 ঘণ্টা লাগিব সেইটো কৰিবলৈ, ঠিক আছে? আৰু যদি টাইমটো বাচি যায় তোমালোকে নিজৰ উইক সাবজেক্টলৈ ডেডিকেট কৰি দিবা সেইবোৰ টাইমবোৰ। নেক্সট চেম কেমিকেল কাইনেটিক্স 1.5 আৱাৰ 2.5 আৱাৰ তোমাৰ ৰিভিজন, তাৰপিছত লেকচাৰ ইফালে কৰিবা। চেম তোমালোকে এইটো লেকচাৰ ফলো কৰিবা, এচিড বেছ চল্টৰ কাৰণে চাই ল'বা, তাৰপিছত ৰিভাইজ কৰিবা, তাৰপিছত তোমালোকে আগৰ ৰিভাইজ কৰিবা তুমি 4 ঘণ্টাত আগৰ মেথছবোৰ, তাৰপিছত এমচিকিউজ অফ কেমিকেল ৰিয়েকশ্যন এচিড বেছ কৰিবা। আৰু এমচিকিউবোৰ ক'ত কৰিবা, সেই সাৰথি যোনটো কিতাপ আছে তোমালোকৰ এমচিকিউৰ কিতাপ আছে সেইটো তোমালোকে ইউজ কৰিব পাৰা, ঠিক আছে? নেক্সট চোৱা মেটেলছ এণ্ড নন মেটেলছ, তোমালোকে লেকচাৰ চাই ল'বা, তাৰপিছত ৰিভিজন কৰিবা। তাৰপিছত ইফালে এইটো যোনটো কি কয় ট্ৰিগনোমেট্ৰি এণ্ড চাম এপ্লিকেশ্যন ট্ৰিগনোমেট্ৰি আছাম বৰ্ডত নাই, ত' ইয়াৰ পৰা যোনটো 6 ঘণ্টা আছে তাৰ পৰা অকল 4 ঘণ্টা তোমাৰ ট্ৰিগনোমেট্ৰি পঢ়াইছে, তাৰপিছত 1 ঘণ্টা তোমাৰ কনষ্ট্ৰাকশ্যন ইফালে দুটা ভিডিঅ' চাবা, তাৰপিছত তুমি লেকচাৰটো চাই মেলি ধুনীয়াকৈ থৈ দিবা আৰু, ঠিক আছে? নেক্সট দিনা তোমালোকে গোটেই সোপা ৰিভাইজ কৰিবা ইয়াত। আৰু ইফালে কাৰ্বন ইউজ কম্পাউণ্ড 2 ঘণ্টা চাবা, 2 ঘণ্টা ৰিভাইজ কৰি, তাৰপিছত এমচিকিউ অফ মেটেলছ এণ্ড নন মেটেলছ আৰু কাৰ্বন তোমালোকে 2 ঘণ্টাত কৰি ল'বা। তোমালোকে ডে নম্বৰ 9 2 ঘণ্টা লেকচাৰ চাবা, 2 ঘণ্টা ৰিভাইজ কৰিবা আৰু মেথছৰ কাৰণে লেকচাৰ চাবা। নেক্সট ডে 10ত তোমাৰ হিউমেন আই আৰু এনভাইৰনমেণ্ট আছে, দুটা লেকচাৰ মিলাই পিনি 2.5 ঘণ্টা তোমাৰ 2.5 ঘণ্টাত আৰামছে শেষ কৰি ল'বা, তাৰপিছত 1 ঘণ্টা তোমালোকে ৰিভাইজ কৰিবা হিউমেন আই, তাৰপিছত 30 মিনিট দি পিনি তুমি আৱাৰ এনভাইৰনমেণ্টটো ৰিভাইজ কৰি ল'বা। তাৰপিছত 4 ঘণ্টা তোমালোকে আকৌ কালিৰ মেথছবোৰ ৰিভাইজ কৰিবা, এইটো মই বাৰে বাৰে কৈ নাথাকো হা, তোমালোকে নিজে কৰি ল'বা। তাৰপিছত ইফালে 2 ঘণ্টা এমচিকিউ অফ লাইফ হিউমেন আই আৰু এনভাইৰনমেণ্ট কৰি ল'বা। নেক্সট চোৱা ইলেক্ট্ৰিচিটি চেপ্টাৰটো 2.5 ঘণ্টা তোমালোকে লেকচাৰ চাবা, তাৰপিছত 1.5 ঘণ্টা তোমালোকে ৰিভাইজ কৰি পিনি ইফালে মেথছৰ লেকচাৰটো চাই ল'বা। নেক্সট মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট, তোমালোকে এইটো লেকচাৰ চাবা, 2 ঘণ্টা আছে এপ্ৰক্সিমেট, তো তোমালোকে 2 ঘণ্টাৰ লেকচাৰ চাই মেলি 2 ঘণ্টা ৰিভাইজ কৰিবা, তাৰপিছত ইফালে এমচিকিউ অফ ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিক এইটো যোনটো ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্টটো কৰি ল'বা। নেক্সট ৰিভিজন অফ চায়েন্স মেথছ ইফ লেফ্ট, কিবা যদি বাকী আছে পঢ়িবলৈ চায়েন্স আৰু মেথছত তোমালোকে এই সময়ত ডে নম্বৰ 13ৰ 4 আৱাৰটো তুমি সেইটো কাৰণে ইউটিলাইজ কৰিবা আৰু ইফালে লেকচাৰ চাই দিবা। নেক্সট ডে নম্বৰ 14 দুটা চেপ্টাৰ চায়েন্সৰ পিৰিয়ডিক ক্লাছিফিকেশ্যন এলিমেণ্টছ আৰু চ'ৰ্চেছ অফ এনাৰ্জি মিলাই মিলি তোমাৰ 3.5 আৱাৰ আছে, তো তোমালোকে ফটাফট লেকচাৰটো শেষ কৰি ল'বা। আৰু ডে নম্বৰ 14 তোমালোকে 8 ঘণ্টা দিছো কাৰণ ছ'চিয়েল ডাটা আমি শেষ কৰিছো। তো তাৰপিছত 4.5 আৱাৰ তোমালোকে ৰিভাইজ কৰিবা এলং উইথ এমচিকিউ, তাৰপিছত ইফালে 5 ঘণ্টা তোমালোকে কালিৰ মেথছ ৰিভাইজ কৰিবা আৰু প্লাছ 1 আৱাৰ তোমালোকে এমচিকিউটো কৰি ল'বা। মানে এইবোৰ যদি এমচিকিউ থাকি যায় 4.5 ঘণ্টা তোমালোকে ৰিভাইজ কৰি পিনি আৰামছে হৈ যাব ন, যদি থাকি যায় তেতিয়া তোমাৰ 1 আৱাৰ ইয়াত ইউটিলাইজ কৰি ল'বা এমচিকিউৰ কাৰণে। নেক্সট হেৰিটেজ এণ্ড ইভলিউশ্যন আৰু মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ, তো তাৰ কাৰণে তোমালোকে 3 ঘণ্টা লেকচাৰ 3 ঘণ্টা ফটাফট চাই ল'বা, তাৰপিছত 5 ঘণ্টা তোমালোকে ৰিভিজন আৰু এমচিকিউ কৰিবা। আৰু এনেও তোমালোকে মই জানো লেকচাৰ 1.25 বা 1.5ত চোৱা, সেইকাৰণে মই এইকেইটা যিমান লেকচাৰ আছে সিমানে সময় দি দিছো। 6 ঘণ্টা ইফালে মেথছ আৰু চায়েন্সৰ যদি কিবা ৰিভিজন থাকিলে তোমালোকে ৰিভাইজ কৰি ল'বা, ঠিক আছে? ডে নম্বৰ 15 এতিয়া চোৱা পিক ইউৰ চেপ্টাৰ্ছ একৰ্ডিং টু প্ৰিপাৰেশ্যন, তোমাৰ এতিয়া প্ৰিপাৰেশ্যন লেভেল ক'ৰ লৈকে আছে, তোমালোকে যদি কমপ্লিট চেপ্টাৰ্ছ পঢ়িব নোৱাৰা তোমালোকে মাৰ্কছ চাই মেলি নিজৰ নিজৰ চেপ্টাৰ নিজে পিক কৰি ল'বা যে মই এইটো পঢ়িব পাৰিম এইটো পঢ়িব পাৰিম বুলি, তাৰপিছত সেইটো একদম ভালকে পঢ়ি ল'বা, ঠিক আছে? প্লেনটো মই গোটেই দিলো একদম ধুনীয়াকৈ মিলাই দিলো, তোমালোকে আৰামছে কৰিব পাৰিবা সেইটো এতিয়া। নেক্সট ফেজ 2, ফেজ 2 কাৰণে কি আছে চোৱা, ফেজ 2 কাৰণে তোমালোকৰ হ'ল ডে নম্বৰ 29 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈকে, ঠিক আছে? তুমি চোৱা এমাইলৰ হিন্দী গ্ৰামাৰ তোমালোকে 4 দিন দিবা, পয়েম 2 দিন দিবা, প্ৰোজ তোমালোকে 2 দিন, প্ৰোজৰ কাৰণে 3 দিন দিবা। আৰু ইয়াত যোনটো বৈচিত্ৰ্যময় অসম আছে তাৰ পৰা মাত্ৰ 2টা কমন কুৱেশ্যন আছে, সেইটো তুমি যিটো 10 তাৰিখে তোমালোকৰ প্ৰথম এমআইএল এক্সাম আছে হা, আৰু মই হিন্দী বুলিছো তোমালোকে আছামিজ কৰি ল'বা, ঠিক আছে? কাৰণ মোৰ এমআইএল হিন্দী আছিলে সেইকাৰণে মই এমআইএল বুলি পাতি দিলো। 10 তাৰিখে আছে, তো 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ তোমালোকে 3 দিন আকৌ হিন্দী ৰিভাইজ কৰিবা ন, তো এইখিনিত তোমালোকে বৈচিত্ৰ্যময় অসমটো 4 ঘণ্টা বা 5 ঘণ্টা দিলেই হ'ল, কাৰণ 2টা কুৱেশ্যন আহে, তো ধুনীয়াকৈ সেইবোৰ পঢ়ি যাবা আৰু সেইটো বহুত কমন কুৱেশ্যন। তাৰপিছত ইফালে ইংলিছৰ চোৱা, ইংলিছ গ্ৰামাৰ 4 দিন, ইংলিছৰ পয়েম এদিন, ইংলিছৰ প্ৰোজ যোনটো মেইন কিতাপ সেইটো বিহাইভৰ মই 2 দিন দিছো গোটেই চেপ্টাৰ কৰিবলৈ, তাৰপিছত যোনটো ছাপ্লিমেণ্টাৰী ৰিডাৰ তাৰ তোমাৰ 2 দিন দিছো, ঠিক আছে? তাৰপিছত ইফালে ইলেক্টিভৰ কাৰণে ডেইলি 4 ঘণ্টাকৈ কৰিবা, আৰু ইফালে 3 আৱাৰ যোন দিছো ইয়াত চায়েন্সৰ ৰিভিজন, মেথছৰ ৰিভিজন, চায়েন্সৰ ৰিভিজন, মেথছৰ ৰিভিজন, চায়েন্সৰ ৰিভিজন, মেথছৰ ৰিভিজন, চায়েন্সৰ ৰিভিজন, মেথছৰ ৰিভিজন, চায়েন্সৰ ৰিভিজন, এনেকৈ অল্টাৰনেটিভত দিছো। আৰু এইটো সময়ত তোমালোকক কি কৰিব লাগে সেইটো মই কম, তাৰপাছত আছে ভিডিঅ'টো লাষ্টলৈকে চাবা হা। হাউ টু কমপ্লিট ফেজ 2 ইন নেক্সট ভিডিঅ', এইটো মই তোমাৰ নেক্সট ভিডিঅ'ত ক'ম। আৰু ছাপৰ্ট কৰা মোক বাই শ্বেয়াৰিং দিছ ভিডিঅ', এইটো ভিডিঅ'ত কমেণ্ট কৰা কেনেকৈ লাগিলে তোমালোকৰ প্লেনটো, লাইক কৰা ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰা চেনেলটো, ঠিক আছে? নেক্সট চোৱা ছাৰপ্ৰাইজ, ইফ ইউ উইল ছাপৰ্ট আছ টু ৰেছপন্স, দেন তোমালোকৰ কাৰণে মই প্ৰি-টেষ্ট সলিউশ্যন আনিম 5টাৰ পৰা 6টা ডিষ্ট্ৰিক্টত ফৰ কুৱেশ্যন প্ৰেক্টিচ, ঠিক আছে? এণ্ড ন নিড টু ডু মোৰ দেন ডেট বিকজ ইউ ডোণ্ট হেভ টাইম, তোমালোকে 5টা বা 6টা ডিষ্ট্ৰিক্টৰ প্ৰি-টেষ্ট কৰি লোৱা, তাৰতকৈ বেছি কৰিবলৈ নাযাওঁ, কাৰণ তোমালোকৰ সময়ে নাই। তোমালোকে মেইন ফ'কাছ এটা থিয়ৰিত কৰা, মই তোমালোকক যিবোৰ প্লেন দিলো তোমাক যেনেকৈ পঢ়িবলৈ ক'লো সেনেকৈ পঢ়া প্ৰথম। তাৰপিছত ইফ ইউ আৰ ইউজিং দিছ প্লেন ফৰ ৰিভাইজিং দেন ইউ কেন, মানে যদি তুমি এইটো প্লেনটো ৰিভাইজ কৰিবলৈ ইউজ কৰিছা দেন তুমি 10টা বা 15টা ডিষ্ট্ৰিক্টৰ পেপাৰটো ট্ৰাই কৰিব পাৰা, ঠিক আছে? এনেকৈ আমি সামৰিছো, থেংক ইউ, নমস্কাৰ।